নমস্কাৰ কাৰেণ্টৰ চাবলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। অসমত ব্যাপক প্ৰভাৱ ৰেমালৰ কালঘূৰ্ণিৰ ত্ৰাসত বৰ্তমান সমগ্ৰ ৰাজ্য। ৰেমালৰ বাবে ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। আজিৰ দিনটোতে কেইবাখনো জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে ৰেড এলাৰ্ট। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ তথ্য। অসমত ব্যাপক প্ৰভাৱ ৰেমালৰ কালঘূৰ্ণিৰ ত্ৰাসত বৰ্তমান সমগ্ৰ ৰাজ্য। ৰেমালৰ বাবে ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠান বন্ধ। আজিৰ দিনটোত কেইবাখনো জিলালৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট। নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, যোৰহাট, লগতে মাজুলী, চৰাইদেউ, বঙাইগাঁৱত ইতিমধ্যে বিদ্যালয় বন্ধ ঘোষণা চৰকাৰৰ। এক্সৰ জৰিয়তে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আমি যিহেতু জনাইছোঁ যে এতিয়া কালঘূৰ্ণিৰ ত্ৰাসত বৰ্তমান সমগ্ৰ ৰাজ্য বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। কি উজনি, কি নামনি, কি মধ্যম সকলোতে এতিয়া কালঘূৰ্ণি যি ৰেমালৰ আছে সেই ৰেমালৰ প্ৰভাৱ ব্যাপকভাৱে পৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে এই ৰেমালৰ প্ৰভাৱৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ ইতিমধ্যে শিক্ষানুষ্ঠানসমূহৰ বন্ধ ঘোষণা ইতিমধ্যে কৰা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ দিনটোত বিশেষকৈ আজিৰ দিনটোত কেইবাখনো জিলালৈ ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত। আৰু এই কালঘূৰ্ণিৰ ৰেমালৰ ত্ৰাস থাকিব 30 মে পৰ্যন্ত, অৰ্থাৎ 30 মে পৰ্যন্ত এই কালঘূৰ্ণিৰ ৰেমালৰ ত্ৰাস সমগ্ৰ ৰাজ্যতে বৰ্তি থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ বাবে এতিয়া আজি ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠানসমূহৰ ইতিমধ্যে বন্ধ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। আৰু সেইকেইখন জিলা হৈছে উক্ত জিলাকেইখন হৈছে নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, যোৰহাট, মাজুলী, চৰাইদেউ, বঙাইগাঁৱত ইতিমধ্যে আজি বিদ্যালয় বন্ধ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। আৰু নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে আৰু আজি মেট্ৰিকৰ যিসমূহ কম্পাৰ্টমেণ্টেল পৰীক্ষা আছে সেই কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিলে, কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে বিশেষ ধৰণৰ কোনো মন্তব্য বা স্পষ্টীকৰণ আহি পৰা বৰ্তমান সময়লৈকে দেখিবলৈ পোৱা যোৱা নাই। কিন্তু আজি ৰাজ্যৰ এইকেইখন জিলাৰ ইতিমধ্যে যিসমূহ শিক্ষানুষ্ঠান আছে চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক সেই সকলোবোৰ শিক্ষানুষ্ঠানৰ ইতিমধ্যে বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। আৰু এক্সৰ জৰিয়তে অৰ্থাৎ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই পুনৰ জনাইছে যে অসমৰ বৰ্তমান কালঘূৰ্ণি যি ৰেমাল আছে সেই কালঘূৰ্ণিৰ ৰেমালৰ ত্ৰাসত বৰ্তমান সমগ্ৰ ৰাজ্যবাসী দিশহাৰা হৈ পৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। যিহেতু বিগত কিছুদিন পূৰ্বে উৎকট গৰমৰ বাবে ইতিমধ্যে ত্ৰাহি মধুসূদন খোৱা দেখিবলৈ পোৱা গৈছিলে সমগ্ৰ ৰাজ্যবাসীয়ে। আৰু তাৰপিছতে কিছু সকাহ পেলাবলৈ ৰেমালৰ প্ৰভাৱ অসমত পৰা দেখিবলৈ পোৱা গৈছিলে। কিন্তু তাৰপিছতে মঙলবাৰৰ দিনটো কালঘূৰ্ণি ৰেমালে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে ব্যাপকভাৱে ত্ৰাস পেলোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুতো ক্ষয় ক্ষতিৰ খবৰ বৰ্তমান সময়লৈকে আহি পৰিছে। ইতিমধ্যে ৰেমালৰ ত্ৰাসৰ বাবে 3জনকৈ লোকে মৃত্যু সাৱটিব লগা হৈছে বুলিও ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু ইয়াৰ উপৰিও পশ্চিমবংগত কেইবাজনো লোকে ইতিমধ্যে মৃত্যু সাৱটিব লগা হৈছে। আৰু নৈপৰীয়া অঞ্চলৰ যিসমূহ লোক আছে সেই নৈপৰীয়া অঞ্চলৰ লোকসমূহক ইতিমধ্যে সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰপিছতে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো এতিয়া ৰেমালৰ বৰ্তমান যি প্ৰভাৱ আছে সেই ৰেমালৰ প্ৰভাৱ বৰ্তমান সময়ত পৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইতিমধ্যে ৰেমালৰ বাবে আজি ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠানসমূহৰ ইতিমধ্যে বন্ধ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ দিনটোতে কেইবাখনো জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰেড এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি উক্ত জিলাকেইখন জনাইছোঁ যিকেইখন জিলা আজি শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। আৰু আমি সেইকেইখন জিলা জনাইছোঁ নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, যোৰহাট, মাজুলী, চৰাইদেউ, বঙাইগাঁৱত আজি উক্ত এইকেইখন জিলাত ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বন্ধ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। অকল চৰকাৰী বুলিয়েই নহয়, চৰকাৰী বেচৰকাৰী খণ্ডত যিমানসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ ইতিমধ্যে বন্ধ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। আৰু নিজৰ এক্সৰ জৰিয়তে অৰ্থাৎ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।